নমস্কাৰ বন্ধু-বান্ধৱীসকল, ৰাজ্য চৰকাৰৰ নিযুক্তি পৰীক্ষাৰ সময়সূচী ঘোষণা। 15-29 ছেপ্টেম্বৰ তৃতীয় বৰ্গৰ, 27 অক্টোবৰত হ'ব চতুৰ্থ বৰ্গৰ পৰীক্ষা। 2 ছেপ্টেম্বৰৰ দিনৰ 11 বজাৰ পৰা ডাউনলোড কৰিব পাৰিব এডমিট। ৰাজ্য চৰকাৰৰ চাকৰি প্ৰত্যাশী নিবনুৱা যুৱক-যুৱতীসকলৰ কাৰণে বহু প্ৰত্যাশিত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ সময়সূচী ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। লক্ষণীয় যে ৰাজ্যৰ বিভিন্ন বিভাগত খালী হৈ থকা তৃতীয় বৰ্গৰ মুঠ 7,600টা পদ আৰু চতুৰ্থ বৰ্গৰ মুঠ 5,000টা পদৰ বাবে অহা 15 ছেপ্টেম্বৰৰ পৰা 27 অক্টোবৰলৈ পৰীক্ষা অনুষ্ঠিত হ'ব। তৃতীয় বৰ্গত আবেদন কৰিছে মুঠ 18,50,000 প্ৰাৰ্থীয়ে, চতুৰ্থ বৰ্গত আবেদন কৰিছে প্ৰায় 13,70,000 প্ৰাৰ্থীয়ে। এডমিট কাৰ্ড কোড ডাউনলোড কৰিব পাৰিব www.assam.gov.in। কেইবাটাও পৰ্যায়ত এই পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে আজি জাৰি কৰা সময়সূচী অনুসৰি তৃতীয় বৰ্গৰ অৰ্থাৎ উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ যিটো পৰীক্ষা 15 ছেপ্টেম্বৰত দিনৰ 10:30 পৰা দিনৰ 1:30 অনুষ্ঠিত হ'ব। আৰু ৰাজ্যৰ বিভিন্ন কেন্দ্ৰত এই পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। একেদৰে তৃতীয় বৰ্গৰ স্নাতক পৰ্যায়ৰ আৰু গাড়ী চালকৰ পৰীক্ষা 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। সেইদিনা পুৱা 9 বজাৰ পৰা দুপৰীয়া 12 বজালৈ স্নাতক পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ লগতে দিনৰ 1:30 পৰা বিয়লি 4:30 গাড়ী চালক পদৰ কাৰণে পৰীক্ষা অনুষ্ঠিত হ'ব। আনহাতে অহা 27 অক্টোবৰ চতুৰ্থ বৰ্গৰ দুটা শাখাৰ পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। সেইদিনা পুৱা 9 বজাৰ পৰা 11:30 বজালৈ মেট্ৰিক তথা ITI উত্তীৰ্ণৰ নিযুক্তি পৰীক্ষা হোৱাৰ লগতে দিনৰ 1:30 বজাৰ পৰা বিয়লি 4 বজালৈ অষ্টম শ্ৰেণীলৈকে উত্তীৰ্ণ পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। অহা 15 ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া পৰীক্ষাৰ এডমিটসমূহ 2 ছেপ্টেম্বৰৰ দিনৰ 11 বজাৰ পৰা www.assam.gov.in আৰু www.sit.sebaonline.org শীৰ্ষক ৱেবছাইটৰ পৰা প্ৰাৰ্থীসকলে ডাউনলোড কৰিব পাৰিব। অৱশ্যে পৰৱৰ্তী সময়ত অনুষ্ঠিত হ'বলগীয়া পৰীক্ষাৰ সময়সূচী সময়ে প্ৰকাশ কৰা হ'ব বুলি আয়োগে জনাইছে। ধন্যবাদ।